আজি লাচিত দিৱস। গতিকে এই পবিত্ৰ দিনটোত আমি আজি লাচিত বৰফুকনৰ বীৰত্ব সোঁৱৰিম, আহোম ৰাজ্যৰ সেই বীৰত্বৰ সোণালী দিনসমূহ সোঁৱৰিম। দুটা দিশৰ পৰা চাইছোঁ মই। এটা দিশ হ'ল মই এজন অসমীয়া প্ৰথম, আৰু দ্বিতীয়টো হ'ল মই এজন বুৰঞ্জীৰ ছাত্ৰ। প্ৰায় 1527 চনৰ পৰাই আমি পশ্চিমৰ ফালৰ পৰা আক্ৰমণৰ সন্মুখীন হৈছোঁ। সেইটো কাৰণে এছ.এন. ভট্টাচাৰ্য নামৰ এজন বুৰঞ্জীবিদে কৈছিলে যে মোগল পেনিট্ৰেশ্যন would have destroyed the northeast India if we were defeated in the battle of Saraighat. যদি এটা অৱস্থা বেয়া হৈ আছিলে, তাক আমি 1667 চনৰ পৰা ইমানেই উন্নতি কৰা হ'ল। গতিকে আমি মোগলক ভেটিবলৈ হ'লে আমি যুদ্ধ কৌশলো লগত ঠিক কৰিব লাগিব। তিনিটা যদি লগাই দিয়া হয়, এটা ট্ৰেংগুল হয়, ত্ৰিভুজ হয়। এই ত্ৰিভুজতেই মোগলক ভেটিব লাগিব। তাৰ আগতেকে আমাৰ বাউণ্ডেৰী যোগীঘোপালৈকে আছে। লাচিত বৰফুকনে এই কথাটো সম্পূৰ্ণৰূপে জানে যে আমাৰ সৈন্যবাহিনীক যদি মোগলৰ বাহিৰলৈ উলিয়াই দিয়া হয়, আমাৰ আলাইবৈ নিচিনা ঘটনা হ'ব পাৰে। 14,000 আমাৰ সৈন্যবাহিনী হেৰাইছে। তোঁহৰগড় বনাইছে। তোঁহৰগড়টো কি গম পায়নে? জুই জ্বলাই থয়, ধোঁৱা ওলাই থাকে, কিন্তু মানুহ নাথাকে তাত। বালিগড় বনাইছে, মানুহ লুকাই থাকে বুলি ভাবে, গুলি মাৰি তাতে শেষ হয়। গতিকে এইখন যুদ্ধ হ'ল অসমীয়াৰ স্বাভিমানৰ যুদ্ধ। এইখন যুদ্ধ হ'ল অসমীয়াৰ দেশপ্ৰেমৰ যুদ্ধ, আৰু এইখন যুদ্ধ হ'ল চিৰদিন অসমক উৎফুল্লিত কৰি থব পৰা, কি ক'ব, আজি পৰ্যন্ত প্ৰেৰণা দি থাকিব পৰা দি থকা যুদ্ধ। গতিকে এই যুদ্ধখনৰ যিটো যুদ্ধ কৌশল, সেই কৌশলটো মই সম্ভৱ পলিটিকেল চায়েন্সৰ ছাত্ৰ হ'লে বুজি পাব। এইটো হ'ল টোটেল ৱাৰ। পাৰিবনে থিয় হৈ থাকিব? নোৱাৰে থিয় হৈ থাকিব, হাড় কোপোৱা ঠাণ্ডাত। তেতিয়া গোটেই ৰাতিটো ৰৈ আছে নহয়, গোটেই ৰাতিয়ে দিনে মোগল কোন সময়ত আহি সোমাব নোৱাৰে। নমস্কাৰ, পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ তৃতীয়টো খণ্ড এই পডকাষ্টৰ, আৰু আজি আপোনালোকক যেনেকৈ প্ৰথমটো খণ্ডত আমি কথা দিছিলোঁ যে আহোম যুগৰ শৰাইঘাটৰ যুদ্ধ বুলি কওঁ, আটাইতকৈ খুব ইম্পৰ্টেণ্ট এখন যুদ্ধ, যিখন যুদ্ধই হয়তো অসমৰ ভৱিষ্যত সলনি কৰি দিছিলে। আহোম যুগৰ ৰজাসকলৰ বা লাচিত বৰফুকনৰ কথা যি আমি সকলোৱে সগৌৰৱে আজিকালি উত্থাপন কৰোঁ, সেইজন লাচিত বৰফুকনক সকলোৰে সন্মুখত চিনাকি কৰাই দিছিলে। সেইখন যুদ্ধৰ বিষয়ে আজি কথা পাতিম বুলি আপোনালোকক আমি প্ৰথমটো পডকাষ্টতে কৈছিলোঁ যে আহোম যুদ্ধৰ ৱাৰ টেকটিক্স কি আছিলে, কি কাৰণে শৰাইঘাটখন বিশেষভাৱে নিৰ্বাচন কৰা হৈছিলে এই যুদ্ধৰ বাবে, এইখিনি কথা আমি পাতিম বুলি আপোনালোকক কথা দিছিলোঁ। আৰু সেই কথা মতেই আমাৰ মাজত আজি আপোনালোকৰ এই খণ্ডটিৰ বাবে উপস্থিত হৈছেহি আমাৰ সকলোৱে মৰমৰ, সকলোৱে শ্ৰদ্ধাৰ আমাৰ সন্মানীয় প্ৰবীণ শৰ্মা ডাঙৰীয়া। ছাৰ, আপোনাক পুনৰবাৰ আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি ইতিমধ্যে যিসকল অডিয়েঞ্চ আপোনালোকে নিশ্চয় জানে, প্ৰবীণ শৰ্মা ছাৰক চিনি পায়, আৰু আমি এটা প্ৰথম পডকাষ্ট তেখেতৰ লগতে আমি কৰিছিলোঁ, যিটো আপোনালোকক সমাদৰ পাইছিলে। আমাৰ ফালৰ পৰা মাত্ৰ এটাই আপোনালোকৰ ৰিকুৱেষ্ট, কাইণ্ডলি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায়, কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি গ্ৰ' কৰিব পাৰোঁ আৰু আপোনালোকৰ কাৰণে ভাল কণ্টেণ্ট সদায় লৈ আহিব পাৰোঁ। আজি লাচিত দিৱস। গতিকে এই পবিত্ৰ দিনটোত আমি আজি লাচিত বৰফুকনৰ বীৰত্ব সোঁৱৰিম, আহোম ৰাজ্যৰ সেই বীৰত্বৰ সোণালী দিনসমূহ সোঁৱৰিম। আমি সকলোৱে খুব কথা পাতোঁ যে শৰাইঘাট যুদ্ধত আমি মোগল সেনাক পৰাস্ত কৰিছিল আহোম সেনাই। আমি খুব সগৌৰৱে সদায় কওঁ, খুব সগৌৰৱে আমি কওঁ, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। খুব সগৌৰৱে আমি প্ৰত্যেকটো কথাত কওঁ। কিন্তু এই যুদ্ধখনৰ বিষয়ে, এই যুদ্ধখনৰ টেকটিক্সৰ বিষয়ে আমি কিমান কি জানো, এই যুদ্ধখনৰ প্ৰভাৱৰ বিষয়ে কিমান জানো, সেইটো কিন্তু খুব বেছি আলোচনা কৰা নহয়। খালি এটাই জানো যে যুদ্ধখন আমি জিকিছিলোঁ। আজি অকণমান আমি ফঁহিয়াই চাব বিচাৰিম সেই যুদ্ধখন আমি কেনেদৰে জিকিছিলোঁ, সেই যুদ্ধখনৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ কেনেকুৱা ধৰণৰ, এইখিনি কথাৰ ওপৰত আমি আজি অলপ আলোচনা কৰিম। ছাৰ, আপোনাক আমাৰ পডকাষ্টৰ মজিয়ালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি প্ৰথমটো পডকাষ্টত খুব ধুনীয়া সমাদৰ পাইছিলোঁ, য'ত আপুনি আহোম যুগৰ সেই সময়ৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ বিষয়ে, তেওঁলোকৰ বিষয়ে, লাচিত বৰফুকনৰ বিষয়ে আমি অলপ চুৰ কৰিছিলোঁ। আজি অকণমান আমি ডিটেইলছত কথা পাতিম, অলপ গভীৰভাৱে সোমাই যাম, বিশেষকৈ শৰাইঘাট যুদ্ধ চেণ্ট্ৰিক আজি কথাখিনি হ'ব আমাৰ। গতিকে আমি বিশেষ দীঘলীয়া নকৰোঁ, আমি পোনে আগবাঢ়ি যাব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো ছাৰ আপোনালৈ,
শৰাইঘাট যুদ্ধখন আপুনি আপোনাৰ দৃষ্টিত কেনেধৰণৰ, আপোনাৰ অনুভৱ কেনেকুৱা শৰাইঘাট যুদ্ধৰ বিষয়ে, আৰু শৰাইঘাট যুদ্ধৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ কেনেকুৱা বুলি আপুনি ভাবে? প্ৰথম সেইটো প্ৰশ্নই আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ধন্যবাদ। লাচিত দিৱসৰ দিনা আপোনাৰ গৃহত উপস্থিত হ'বলৈ পায় আৰু আপোনাৰ লগত দুআষাৰ পাতিবৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই মহান বীৰজনৰ শ্ৰীচৰণত শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰিছোঁ। আচলতে দুটা দিশৰ পৰা চাইছোঁ মই। এটা দিশ হ'ল মই এজন অসমীয়া প্ৰথম, আৰু দ্বিতীয়টো হ'ল মই এজন বুৰঞ্জীৰ ছাত্ৰ। গতিকে বুৰঞ্জীৰ ছাত্ৰ হিচাপে যুদ্ধখনৰ যিটো গভীৰতা, যিটো সুদূৰ প্ৰসাৰী প্ৰভাৱ, সেইটোৰ লগতে মোৰ অসমীয়াৰ যিটো আৱেগ, সেই আৱেগটো মই জড়িত কৰিম। চাওক, আমি প্ৰায় 1527 চনৰ পৰাই আমি পশ্চিমৰ ফালৰ পৰা আক্ৰমণৰ সন্মুখীন হৈছোঁ, আৰু সেই সময়ছোৱাৰ পৰা 1681 চনলৈকে আমি প্ৰায়েই মোগলৰ আক্ৰমণৰ সন্মুখীন হৈছোঁ। এটা সময়ত বংগৰ চুলতানসকলে আক্ৰমণ কৰিছিলে আৰু এটা সময়ত মোগলসকলে আমাক আক্ৰমণ কৰিছে। আমি এটা সময়ত ৰাজধানীখনো মোগলৰ দখলত আহিছিলে। কিন্তু এনে এটা দিন আহিল, এনে এজন মহান বীৰৰ জন্ম হ'ল, যি মোগলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনত মোগলক পৰাস্ত কৰি নিজৰ জন্মভূমি খণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এইটো জেইন চৰকাৰ, ছাৰ যদুনাথ চৰকাৰে কথাটো উল্লেখ কৰিছে যে মোগলছ ৱেৰ ডিফিটেড ইন দেয়াৰ পালমি ডেইজ। আৰু সেই সময়ত ঔৰংজেবৰ যিখিনি সৈন্যবাহিনী আছিল, সেই সৈন্যবাহিনীক ইনভিঞ্চিবল আৰ্মি বুলি কোৱা হৈছে, অবেদ্য আৰ্মি। তাক আমাৰ কম সংখ্যক সৈন্যবাহিনীৰ লগত লৈ বিভিন্ন যুদ্ধ কৌশল প্ৰয়োগ কৰি অকল অসমকে বচাই থৈ যোৱা নাই, আহোম ৰাজ্যকে বচোৱা নাই, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিটো জনগাঁথনি, যিটো সংস্কৃতি, যিটো সমাজ, যিটো ধৰ্মীয় স্বভাৱ, এই সকলোবিলাক ৰক্ষা কৰি থৈ গ'ল। সেইটো কাৰণে এছ.এন. ভট্টাচাৰ্য নামৰ এজন বুৰঞ্জীবিদে কৈছিলে যে মোগল পেনিট্ৰেশ্যন would have destroyed the northeast India if we were defeated in the battle of চৰাইঘাট। যদি চৰাইঘাটত আমি কেনেবাকৈ হাৰিলোহেঁতেন, হয়তো আমাৰ গোটেই মোগল পেনিট্ৰেশ্যনৰ নৰ্থ ইষ্টক শেষ কৰি থৈ যাব গৈছিল। গতিকে নৰ্থ ইষ্টক, আহোম ৰাজ্যকে নহয়, উত্তৰ পূৰ্বাঞ্চলক বচাই থৈ যোৱা, ৰক্ষা কৰি থৈ যোৱা এই যুদ্ধখন অসমীয়া হিচাপে, এজন বুৰঞ্জী শিক্ষক হিচাপে মই আজিও এখন নাৰ্ভ ব্ৰেকিং বেটল বুলিয়ে মই ভাবোঁ। আৰু ইয়াৰ পৰৱৰ্তী দিশতো এখন যুদ্ধ হৈছিলে, কিন্তু এই যুদ্ধখন ইটাখুলি বুলি কৈছে যদিও আমি শৰাইঘাটতে যি ধৰণৰ দেশপ্ৰেমৰ কথা প্ৰমাণ কৰি থৈ গ'লোঁ, গতিকে পৰৱৰ্তী যুদ্ধখনত সেইখিনি কথা সিমান গুৰুত্বপূৰ্ণ নহ'লগৈ। কাৰণ মানুহৰ ৰক্তে ৰক্তে, মানুহৰ ৰন্ধে ৰন্ধে, মানুহৰ শৰীৰ মন সকলোতে আজি লাচিতৰ নাম আৰু সেই শৰাইঘাটৰ যুদ্ধখনৰ কথা। গতিকে মই আজি আপোনাৰ আগত যিটো প্ৰশ্ন, উপাধ্যায় প্ৰশ্ন কৰিছে, সেই প্ৰশ্নটোত উত্তৰ দিবলৈ পাই এইটোৱে ভাল পাইছোঁ যে মই কিবা এটা ভাল কাৰণে চাগে বুৰঞ্জী শিক্ষক হ'লোঁ নেকি, যাতে যুদ্ধখনৰ কথাটো অসমীয়াৰ লগতে এইভাগে মই অনুভৱ কৰিবলৈ পাইছোঁ। হয় ছাৰ, মানে যুদ্ধ বুলি ক'লে আপুনি যিধৰণে আপোনাৰ অনুভৱ ব্যক্ত কৰিলে, সঁচাকৈ সেই যুদ্ধখনৰ কথা আমি যদি এতিয়া কৰোঁ, সেই সময়ছোৱাত ইমান এটা কঠিন সময় সকলো ফালৰ পৰা। আমাৰ এনেকুৱা নহয় যে আহোম সেনা খুব এটা বৃহৎ সেনা, শক্তিশালী সেনা, এনেকুৱা এটা খুব নহয়, কাৰণ বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকে একত্ৰিত কৰি এটা সেনাবাহিনী তেখেতে গঠন কৰিছিল তেওঁলোকে। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ লাচিত বৰফুকনদেৱ, যাৰ বীৰত্বই আজিও আমাক উৎসাহ দিয়ে, আমাক অনুপ্ৰেৰণা দিয়ে যে আমি আগবাঢ়ি যাওঁ। সেই সময়ত তেখেতৰ নৰিয়া দেহাই কেনেদৰে যুদ্ধখন আগবঢ়াই লৈ গৈছিলে, আৰু যুদ্ধখনত ইমান প্ৰবল প্ৰতাপী এটা সেনাবাহিনী, মোগল সেনাক পৰাস্ত কৰিবলৈ সক্ষম হৈছিলে, নিশ্চয় আমাৰ প্ৰত্যেকৰ বাবে জনাটো খুব বেছি প্ৰয়োজনীয়। অতি দৰকাৰ। আমি যুদ্ধখনত জিকিলোঁ, ঠিক আছে, আমি সকলোৱে এইখিনি জানো, কিন্তু এতিয়া মই আহোঁ, যিটো মোৰ আটাইতকৈ জানিবলৈ বেছি মন গৈ আছে, যে এই যুদ্ধখনত
আহোম সেনাৰ যুদ্ধ কৌশল কি আছিল, ৱাৰ টেকটিক কি আছিল। আমি সকলোৱে জানো যে আহোম সেনাই নৌকা যুদ্ধ কৰিছিল, যিটো কাৰণে হয়তো নৌকা যুদ্ধত তেওঁলোক পাৰ্গত আছিল। তেওঁলোকে সেইকাৰণে মোগল সেনাৰ দৰে এটা পৰাক্ৰমী সেনাক তেওঁলোকে নিজৰ কমফৰ্ট জোনত আনি পেলাই, আহোমৰ নিজৰ সেনাৰ নিজৰ কমফৰ্ট জোন বুলি আমি যদি কওঁ, কমফৰ্ট জোনত আনি তেওঁলোকে হৰুৱাব যত্ন কৰিছিল। কিন্তু তাৰ পাৰ্শ্বত অৰ্থাৎ তাৰ ইন দ্য বেকগ্ৰাউণ্ড অফ দেট হোল আইডিয়া নিশ্চয় বহুতখিনি চিন্তা আছে, যি আজিকালি আমি কওঁ ৱাৰ ষ্ট্ৰেটেজিষ্ট, ডাঙৰ ডাঙৰ যুদ্ধৰ পৰিকল্পনাকাৰীসকলে বহুত কথা চিন্তা কৰে আজিকালি মডাৰ্ণ ৱাৰফেয়াৰ। কিন্তু সেই মুহূৰ্তত সেই সময়ত আমাৰ এই যুদ্ধৰ কৌশলৰ বা এই শৰাইঘাট চিলেক্ট কৰা, শৰাইঘাট জেগাখিনি আমি কিয় যুদ্ধৰ বাবে বাচিলোঁ, নিশ্চয় তাৰ বহুতখিনি চিন্তা চৰ্চা আমাৰ আহোম সেনাৰ অধিকাৰীসকলে কৰিছিল। গতিকে মই অকণ জানিব বিচাৰিছোঁ আজি, আমাৰ ৰাইজেও নিশ্চয় খুব উৎসুক হৈ আছে জানিবৰ কাৰণে যে এই যুদ্ধ কৌশল কেনেধৰণৰ আছিল বা ইয়াৰ সম্পূৰ্ণ ষ্ট্ৰেটেজিটো ডিজাইন কৰাৰ পিছত আঁৰত কোন কোন ব্যক্তি জড়িত আছিল আৰু তেওঁলোকে কেনেদৰে চিন্তা কৰি আগবাঢ়ি গৈছিল। এটা সুন্দৰ প্ৰশ্ন। এইটো সাধাৰণতে বুৰঞ্জীৰ যদি মই শিক্ষক, আপোনাৰ পাঠ্যক্ৰমতো এৰাই চলা হয়। এইটো ইচ্ছাকৃত অনিচ্ছাকৃত মই নাজানো, কিন্তু বহু উপাদেয় প্ৰশ্ন এটা আপুনি কৰিছে। চাওক, পৃথিৱীত যিমানবোৰ মানে জাতি আছে যিসকলে দেশক ৰক্ষা কৰিব বিচাৰে, সেইসকলৰ ভিতৰত আহোমসকলো অন্যতম আছিল। আৰু এই জাতিটোৱে ভূপ্ৰকৃতিৰ যিটো জিঅ' পলিটিক্স বুলি কোৱা হয়, তাক সম্পূৰ্ণভাৱে অৱলম্বন কৰিব পাৰে। অসমখন এখন হ'ল পৰ্বত পাহাৰ নদ নদীৰে আগুৰা। গতিকে এই যুদ্ধখনত আমি প্ৰকৃতিক সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিছোঁ। মোগলসকল আহিছে বাহিৰৰ পৰা, অসমৰ যি ভূপ্ৰাকৃতিক অৱয়ব, তাৰ যিটো অৱস্থা, নদ নদী, এইবিলাকৰ লগত তেওঁলোকৰ এটা সিমান পৰিচিত নহয়। তেওঁলোকে বিচাৰিছে যে মুক্ত পথাৰত যুদ্ধ হওক। আৰু আমাৰ সেই সময়ত যিসমূহ সৈন্য বাহিনীৰ সংখ্যা কম, আৰু আমাৰ তাৰ আগতে এটা মিৰ্জুলমাৰ অসম আক্ৰমণ হৈ গৈছে, গতিকে আমাৰ এটা অৱস্থা বেয়া হৈ আছিলে। তাক আমি 1667 চনৰ পৰা ইমানেই উন্নতি কৰা হ'ল, গতিকে আমি মোগলক ভেটিবলৈ হ'লে আমি যুদ্ধ কৌশলো লগত ঠিক কৰিব লাগিব। আৰু সেইকাৰণে আপুনি দেখিব ব্ৰহ্মপুত্ৰখনৰ যিটো এতিয়া শৰাইঘাটৰ যুদ্ধখন হৈছিলে, য'ত দুখন দলং আছে, তাৰ পৰা যদি অকণমান আগলৈ যায় তেতিয়া দেখিব ব্ৰহ্মপুত্ৰখন তাতকৈ আটাইতকৈ সেইটোত বহল, প্ৰায় 2-3 কিলোমিটাৰমান হ'ব। তাৰ এইফালে যদি শুক্লেশ্বৰৰ পৰা আগলৈ আহে তেতিয়াও দেখিব ব্ৰহ্মপুত্ৰখন খুব বহল। এতিয়া শৰাইঘাটতেই কি হৈছে, দলংখন বনোৱা হৈছে। তাৰ কাৰণটো কি যে ঠেক। এতিয়া আমাৰ এইফালে ইটাখুলি আৰু অস্ত্ৰকান্ত আৰু কামাখ্যা আৰু ইটাখুলি আৰু উত্তৰ পাৰে হ'ল অস্ত্ৰকান্ত। এই তিনিটা যদি লগাই দিয়া হয় এটা ট্ৰেংগুল হয়, ত্ৰিভুজ হয়। এই ত্ৰিভুজতেই মোগলক ভেটিব লাগিব। তাৰ আগতেকে আমাৰ বাউণ্ডেৰী যোগীঘোপালৈকে আছে, আমি গুৱাহাটীৰ পৰা আগবাঢ়ি যাব খোজা নাই। লাচিত বৰফুকনে এই কথাটো সম্পূৰ্ণৰূপে জানে যে আমাৰ সৈন্য বাহিনীক যদি মোগলৰ মানে বাহিৰলৈ উলিয়াই দিয়া হয়, আমাৰ আলাইবৈ নিচিনা ঘটনা হ'ব পাৰে। 14,000 আমাৰ সৈন্য বাহিনী হেৰাইছে। গতিকে এই যুদ্ধখন আমি হয় জংঘলত লৈ যাব লাগিব, নহয় আমি নদীত কৰিব লাগিব। আৰু টাইসকল নদীৰ যুদ্ধত আটাইতকৈ পাকৈত। সেইকাৰণে সৈন্য বাহিনীবিলাকক এনেকুৱা ধৰণে দুটা ভাগত ভাগ কৰি থৈছে। আপুনি উত্তৰ পাৰে দেখিব আটন বুঢ়াগোহাঁই তেওঁ লঠীয়া পৰ্বতত আছে, তাতো প্ৰায় 9জন মানে দক্ষ পালি সেনাপতিক থৈছে। আৰু এই পাৰেও তেওঁ 9জন দক্ষ, ইয়াত শুক্লেশ্বৰৰ ইটাখুলি দুৰ্গত স্বয়ং লাচিত বৰফুকন ৰৈ আছে। আৰু নদী বাহিনীত মিৰি সন্ধিকৈৰ পৰা পানী ফুকনৰ পৰা ইত্যাখিনি দায়িত্ব দি থোৱা আছে। আমাৰ হাতীগাঁৱৰ পৰা এইটো যিটো মোমাই কটা গড় বনোৱা হৈছে, এতিয়া আপুনি সেই সময়ত দেখিব গড় বনাইছে, বালিগড় বনাইছে, তুঁহৰ গড় বনাইছে। তুঁহৰ গড়টো কি গম পায়নে? জুই জ্বলাই থয়, ধোঁৱা ওলাই থাকে, কিন্তু মানুহ নাথাকে তাত। বালিগড় বনাইছে, মানুহ লুকাই থাকে বুলি ভাবে, গুলি মাৰি তাতে শেষ হয়। মাটিৰ গড়টো যিটো মোমায়েকক কটোৱা বনোৱা হৈছে। গতিকে উত্তৰ পাৰে আমাৰ পাহাৰখিনি আছে, এইপিনে এইখিনি কম। আৰু তাতকৈ ডাঙৰ বস্তুটো হ'ল কি, সেই অঞ্চলত থকা যিখিনি মানুহ, জনজাতীয় মানুহ, বিশেষকৈ ৰাণী, লুকি, বেলতলা, এই জনগোষ্ঠীবিলাকে সেই অঞ্চলখিনি বুজি পায়। গতিকে আহোমসকলে তাত সেই মানুহবিলাককো তেওঁলোকে ব্যৱহাৰ কৰিছে। গতিকে এই যে ঠেক অঞ্চলটোকে যেতিয়া যুদ্ধখন কৰিবলগীয়া হ'ল, আমাৰ ডকিয়াতবিলাকত নাও লুকুৱাই থোৱা হৈছে। আপুনি সিফালে উত্তৰ ফালে যিখন চেঁচা নদী আছে, এইফালে আপোনাৰ যিটো দীঘলী মানে হেৰি পুখুৰী আছে, দীঘলী পুখুৰী, সেইবোৰ ডকিয়াৰ্ড হয়।
ডকিয়াত মানে একে সময়তে ইমানখিনি নাও ব্ৰহ্মপুত্ৰত ক'ত ওলালেহি আহি নাও ৰিজাৰ্ভত থৈ দিয়া হৈছে ছাৰপ্ৰাইজ এনিমেল তাৰমানে যুদ্ধখন আমি পানীতেই কৰিব লাগিব কেলৈ পানীতে কৰিব লাগিব মোগল স্থলেদি যাবলৈ ৰাস্তা চব বন্ধ কৰি দিয়া হ'ল এতিয়া কোনফালে আহিব লাগিব আৰু ইতিমধ্যে ৰামসিংহক ঔৰংজেবে চিঠি দিছে যে তুমি তাত মিটিয়ালি কৰিব নহয় যুদ্ধ কৰা কিন্তু তেওঁ উত্তৰত লিখিছে যে ইয়াত এনেকুৱা ইম্প্ৰেগনেবল ৱাল অফ ডিফেন্স বনাই থৈছে মই কোনোফালে পাৰ হ'ব নোৱাৰোঁ এবাৰ তেওঁ আন্ধাৰো বলিয়েদি সোমাব বিচাৰিছে এবাৰ এইফালে সোমাব বিচাৰিছে চবফালেই গড় বনাই শেষ কৰি দিয়া হৈছে গতিকে গড় বনাই সোমাবলৈ তেওঁ কোনো ব্যৱস্থা নাই আৰু চিধাই যেতিয়া সোমাই আহিব বিচাৰিলে তেতিয়া আমাৰ পানীগড়ে কাম কৰিছে পানীগড় কি জানে পানীগড় মানে কি পানীত শালকচক খুটা পুতি থোৱা হয় সেই ৰাস্তাটো আহোম সৈন্যই বুজি পায় মোগলৰ নাৱে বুজি নাপায় আহি অতলত থাকে তাৰমানে আৰু তাৰ নাও আহি খুন্দা মাৰি দিয়ে গতিকে এইটো এটা হ'ল একদম এনেকুৱা ধৰণে বেহু এটা বনোৱা হৈছে যে সেই বেহুলে ৰামসিংহই কিন্তু জানে আৰু সেইকাৰণে কি কৈছে তেওঁ মানাহৰ ওচৰত ৰৈ আছে আৰু লাচিত বৰফুকনে দুজনমান ৰাজখোৱাক পঠিয়াই দিছে যে তোমালোকে এটা কাম কৰিবা মোগলৰ কামান আহি ঢুকি নোপোৱাৰ ওচৰতে তোমালোকে অৱস্থান কৰিবা আৰু মোগলে খেদি অহাৰ লগে লগে তোমালোকে পিছহুকি আহিবা পিছহুকি আহি এই ঘোটটোত যদি সোমাব পাৰা তেতিয়া আমি মোগলক পৰাস্ত কৰিব পাৰিম আৰু সেইকাৰণে গোটেই পিছত যিবিলাক ষ্টাডি কৰি থোৱা হৈছে এই গোটেইবিলাকত দেখা হৈছে যে জিঅ' পলিটিক্সক আহোম সৈন্যই আটাইতকৈ ভালকৈ ব্যৱহাৰ কৰিছিলে যিটো চাউথত মাৰাঠাবিলাকে কৰিছিলে তেওঁলোকে গড়ৰ যিটো যুদ্ধ তাহাঁতৰ যিটো টেৰাইন অঞ্চল আছেতো তাত মোগল সৈন্য বাহিনীয়ে বিজাপুৰ আৰু গোলকুণ্ডা দখল কৰিবলৈ ঔৰংজেবৰ সৈন্য বাহিনী এইটো ঔৰংজেবে পিছত জে এন চৰকাৰে লিখিছিলে যে ইট ৱাজ দ্য ডেকানিজ আলচাৰ হুইচ ঔৰংজেব আৰু ঠিক তেনেকৈ এই অসমত যিটো পালে সেইকাৰণে ৰামসিংহই যাব সময়ত কৈছে অসমলৈ যুদ্ধ কৰিবলৈ কেতিয়া আহিব নোৱাৰে মই স্বয়ং নিজে ৰামসিংহ উপস্থিত আছোঁ ইয়াত আৰু যুদ্ধ কৰিবলৈ অৱস্থাটো নাই তাৰমানে গতিকে এইখন যুদ্ধ হ'ল অসমীয়াৰ স্বাভিমানৰ যুদ্ধ এইখন যুদ্ধ হ'ল অসমীয়াৰ দেশপ্ৰেমৰ যুদ্ধ আৰু এইখন যুদ্ধ হ'ল চিৰদিন অসমক উৎফুল্লিত কৰি থব পৰা মানে কি কৰিলে আজি পৰ্যন্ত প্ৰেৰণা দি থাকিব পৰা দি থকা যুদ্ধ গতিকে এই যুদ্ধখনৰ যিটো যুদ্ধ কৌশল সেই কৌশলটো মই সম্ভৱ পলিটিকেল চায়েন্সৰ ছাত্ৰ হ'লে বুজি পাব এইটো হ'ল টোটেল ৱাৰ টোটেল ৱাৰ মানে কি হয় নাই ৰঙামাটি নাই গুৱাহাটী হয় গুৱাহাটীত থাকিম নহয় ৰঙামাটি পামগৈ তাৰমানে আহোম সৈন্যই দেখুৱাই থৈ গ'ল যে দেশপ্ৰেম কি বীৰত্ব কি আৰু যুদ্ধৰ কৌশল কি আৰু স্যাৰ যেনেকৈ আমি ছত্ৰপতি শিৱাজী মহাৰাজক তেখেতক আমি হয়তো মোৰ যদি ভুল হোৱা নাই তেখেতক আমি নৌসেনাৰ জনক বুলি কওঁ তেওঁ নৌসেনা বাহিনী ইমান তেওঁ ষ্ট্ৰং কৰিছিল যিটো ক'লে ফ'ৰ্ট যিটো আমি বিভিন্ন ধৰণৰ গড় সাজি কেনেদৰে শত্ৰুক বাধা দিব পাৰিম তো সেই ধৰণৰ এটা হয়তো তাতকৈও বেছি কঠিন এটা পৰিৱেশত আমাৰ সেই সময়ত বীৰ যোদ্ধাসকলে এটা অসম্ভৱ সম্ভৱ কৰি তুলিলে আপুনি কওঁতে মোৰ ইমান মানে গোটেই চিনেৰীটো যেন দেখা পাইছোঁ আমাৰ অসমীয়াৰ দুৰ্ভাগ্য নে কি নাজানো তাৰ ওপৰত হয়তো আজিলৈকে এনেধৰণৰ চিনেমা নিৰ্মিত হোৱা নাই একচুৱেলি মই ভাবোঁ ছাৰ এখন খুব ধুনীয়া চিনেমা যেনেকৈ আমি বাহুবলী বা অন্যান্য এটা লাৰ্জাৰ দেন লাইফ স্কেলৰ আমি এখন চিনেমা চাই যেনেকৈ খুব ভাল লাগে বাহুবলী চাওঁতে আমি দেখা পাইছোঁ ৱাৰ ষ্ট্ৰেটেজিবিলাক দেখায় কেনেদৰে কি টেকটিক্স ইউজ কৰি পিনি যুদ্ধখন জিকিছে কিন্তু তাত আমাৰ একচুৱেলি সেইটো এটা কাল্পনিক চৰিত্ৰ কিন্তু এটা আমাৰ হৈ যোৱা এখন যুদ্ধ য'ত ইমান মানে ভাবিলে গাৰ নোম সিঁয়ৰি উঠা কিছুমান আপুনি কওঁতে মোৰ গাৰ নোম সিঁয়ৰি উঠিছে নিশ্চয় আজি আমাৰ যিসকল অডিয়েঞ্চে চাই আছে পডকাষ্ট তেওঁলোকৰ এইখিনি কথা মই যেন ফিল কৰিছোঁ তেওঁলোকৰ ফিল কৰিছে তাৰ ওপৰত এখন সঁচাকৈ আমি চিনেমা যেন খুব প্ৰয়োজন যাতে আমি ভিজুৱেলাইজ কৰিব পাৰোঁ বস্তুখিনি যাতে আমি চাব পাৰোঁ এতিয়া মনত ভবাতকৈ যেতিয়া ডাঙৰ পৰ্দাত আমি দেখিম নিশ্চয় আমাৰ পুনৰ এবাৰ সেই সময়লৈ আমি ভুলি যাব পাৰিম মই আশা কৰোঁ নিশ্চয় আমি শুনিছিলোঁ মাজতে যে ইয়াৰ ওপৰত চিনেমা এখন নিৰ্মাণৰ যা যোগাৰ চলি আছে আশা কৰোঁ সেই কামখিনি ভালদৰে হৈ উঠক আৰু লাগিলে সময় লওক কিন্তু যাতে কোনো কাৰিকৰী ত্ৰুটি নাৰাখি খুব এখন সুন্দৰ ডাঙৰ লাৰ্জ স্কেলৰ চিনেমা যাতে আমি দেখা পাওঁ সেইটো মই কামনা কৰিছোঁ যদি কোনোবা চাই আছে ইয়াৰ লগত জড়িত আপোনালোকক অনুৰোধ জনাইছোঁ সময় লওক কিন্তু এখন খুব ভাল চিনেমা আমাৰ সকলোৰে বাবে দিয়ক যাতে আমি পুনৰ সেই সময়খিনি এবাৰ দেখা পোৱা যেন অনুভৱ কৰিব পাৰোঁ ছাৰ এতিয়া যুদ্ধৰ কথা যেতিয়া ক'লোঁ টেকটিক্সৰ কথা ক'লোঁ আপুনি কেইবাজনো ব্যক্তিৰ নাম ল'লে যিকেইজন লাচিত বৰফুকনদেৱৰ লগতে তেওঁলোকৰ যথেষ্টখিনি অৱদান আছিলে এই গোটেই কামখিনি কৰি যোৱাত পাই যুদ্ধখন জিকাৰ ক্ষেত্ৰত
এইখিনিতে মই সুধিব বিচাৰোঁ লাচিত বৰফুকন যদি নাথাকিলেহেঁতেন, লাচিত বৰফুকনৰ নিচিনা এজন বীৰ যোদ্ধা নথকা হ'লে আমি শৰাইঘাটৰ যুদ্ধখন জিকিব পাৰিলোহেঁতেন নে? আপুনি কি ভাবে? এইটো এটা হাইপথেটিকেল প্ৰশ্ন, প্ৰশ্ন যে এজন ফিগাৰ আমি যাক সকলোৱে মূৰ তুলি চাওঁ, লাচিত বৰফুকন, বীৰ লাচিত বৰফুকন, তেখেত যদি নাথাকিলেহেঁতেন এইখন যুদ্ধ ফলাফল কি হ'লহেঁতেন বুলি আপুনি ভাবে? সাধাৰণতে আমি ইতিহাসৰ ছাত্ৰ হিচাপে কথাবিলাক আমি দুটা দিশতে চাওঁ। যদি আমি জিকিলোহেঁতেন, যদি আমি হাৰিলোহেঁতেন, এনেকুৱা ধৰণেই আমি চাওঁ। আৰু আপোনাৰ প্ৰশ্নটো একদম খুব সুন্দৰকৈ কথাটো প্ৰতিফলন কৰিছে যে লাচিত যদি নাথাকিলেহেঁতেন, তাৰ আগত আমি মিৰ্জুলমাৰ অসম আক্ৰমণত সেইটো প্ৰমাণ পাই থৈছোঁ যে মিৰ্জুলমাই আহি গড়গাঁও পৰ্যন্ত অধিকাৰ কৰিছে অনলি বিকজ অফ লেক অফ জেনেৰেল। গতিকে ইমান দক্ষতা দুজন মানুহৰ তাত জড়িত হৈ আছে, এজন হ'ল আতন বুঢ়াগোহাঁই আৰু এজন হ'ল লাচিত বৰফুকনৰ। তেওঁলোকৰ যিটো বুদ্ধি, সাহস, দক্ষতা, ইজনে সিজনক অনুপ্ৰেৰণা দিব পৰা এই কথাখিনি। এতিয়া লাচিত নথকাকৈ আকৌ আমি ইটাখুলিৰ যুদ্ধখনো জিকিছিলোঁ। কিন্তু এই শৰাইঘাটৰ যুদ্ধখনত লাচিত বৰফুকনে যিটো দক্ষতা দেখুৱালে, ইটাখুলিৰ যুদ্ধখন সেইটো কাৰণেহে জিকিব পাৰিছোঁ আমি, এটা কাৰণে যে তাৰ লগত শৰাইঘাটৰ যুদ্ধতে মোগলে যিটো দুখ পালে, যিটো আঘাত পালে, যিটো তেওঁলোকে ভয় খালে, আৰু যুদ্ধ কৰিবলৈ তেওঁলোকৰ সিমান সাহস নাথাকিল। গতিকে এইটোৱে আমাক এটা অনুপ্ৰেৰণা সদায় দি আছে যে আমি খুব ভাগ্যৱান যে সেই সময়ত উপযুক্ত সময়ত এজন বীৰৰ আমি সন্ধান পাইছিলোঁ। আৰু অসমীয়া জাতিয়ে পিছৰ কাৰণেও এই কথাখিনি অনুপ্ৰাণিত হৈ থাকিব। এতিয়া হৈছে অকণমান আমাৰ যুদ্ধত ব্যৱহৃত সামগ্ৰীসমূহ অকণমান যদি আমি জানিব পাৰোঁ, যেনে নাওখন যিখন ব্যৱহাৰ কৰা হৈছিলে, নাওবিলাকো মই যিমানখিনি পঢ়িব পাইছোঁ বিভিন্ন প্ৰকাৰৰ নাও আছে। হয় হয়। কিছুমান নাও আমাৰ আহোমসকলৰ নাওসমূহ সৰু আছে, যিকাৰণে হয়তো বেছি বেগাই যাব পাৰিছিলে আৰু তেওঁলোকে বিভিন্ন জেগাত গৈ পেলাই শত্ৰুক আগচি ধৰি তেওঁলোকে যুদ্ধবিলাক কৰিব পাৰিছিলে। তাৰোপৰি হিলৈ বা বৰটোপৰ ব্যৱহাৰ হৈছিলে। তাৰোপৰিও আপুনি ক'লে খুব এটা মোৰ বস্তু আজি প্ৰথম জানিলোঁ যে তুঁহৰ গড় বনাইছিলে, যাতে শত্ৰুক আমি যিটো চাকমা দিয়া তেওঁলোকে যাতে ভুল এটা ভাবিব, ভুল ধাৰণা নল'ব পাৰে, এই ধৰণৰ বিভিন্নবিলাক কোৱা হৈছিলে। তাৰোপৰি খাদ্যৰ ওপৰতো আমাৰ যথেষ্টখিনি কৰা হৈছিলে, কাৰণ যুদ্ধ এখন জিকিবৰ কাৰণে এটা ছাপ্লাই চেইনটো মেইনটেইন কৰাটো আজি যুদ্ধটো আপোনাৰ যিমান ডাঙৰ আৰ্মি নহওক, কিন্তু তেওঁ প্ৰথম আৰ্মিয়ে সদায় যত্ন কৰে যে শত্ৰুপক্ষৰ যিটো ছাপ্লাই চেইন থাকে, চেইনটো কেনেকৈ কাট কৰোঁ যাতে তেওঁলোকৰ ৰচদ পাতি অহাবিলাক বন্ধ হওক, আৰ্মছ এমুনেশ্যন অহাবিলাক বন্ধ হওক। সেইকাৰণে আমি শুনিছিলোঁ যে তেওঁলোক আমাৰ যিটো চাউলটো যিটো আমি তিয়াই পিনি এতিয়াও জলপান হিচাপে ব্যৱহাৰ কৰোঁ, তো সেই ধৰণৰ চাউল তেওঁলোকে ব্যৱহাৰ কৰিছিল যাতে জুই জ্বলাবলগীয়া নহয়, জুই জ্বলালে শত্ৰুপক্ষৰ অৱস্থান ধৰিব পাৰে তেতিয়া ৰাতি। তো এইবিলাক বিভিন্ন ষ্ট্ৰেটেজিবিলাক লৈছিলে। সেই বিষয়ে অকণমান জানিব যদি আমি পাৰোঁ আপোনাৰ মুখেৰে যে কেনেধৰণৰ আহিলা পাতি ব্যৱহাৰ কৰা হৈছিলে, গড়বিলাকৰ ষ্ট্ৰাকচাৰ সম্পৰ্কে বা খাদ্যভাসৰ সম্পৰ্কে, সেই সময়ত সৈন্যসকলৰ খাদ্যভাস কেনেকুৱা ধৰণৰ আছিলে, সেই বিষয়ে যে অকণমান সাধাৰণ ধাৰণা আমাক দিব পাৰে ছাৰ। চাওক, এইখন যুদ্ধ 1667 চনৰ পৰাই আমাৰ এতিয়া প্ৰিপেয়াৰেশ্যন হৈছে। বৰমেলত আতন বুঢ়াগোহাঁই এই কথাটো খুব সুন্দৰকৈ কৈছে যে যুদ্ধ চলিব, কিন্তু সকলোৱে ভাত খাব লাগিব। কাৰণ তাৰ আগত মিৰ্জুলমাৰ অসম আক্ৰমণে অসমখনক একেবাৰে ডিভাষ্টেটেড কৰি থৈ গৈছে, ভাঙি থৈ গৈছে। গতিকে 1667 চনৰ পৰা 1671 চনলৈকে এইছোৱা সময়ত অসমত ধানৰ উৎপাদন ইমানেই বৃদ্ধি পালে যে অসমীয়া মানুহে যুদ্ধ এখন দীঘলীয়া হ'লেও, কাৰণ মোগল আহিছে এদিনৰ কাৰণে অহা নাই, লং টাৰ্মৰ কাৰণে আহিছে। গতিকে ইমান দীঘলীয়া এখন যুদ্ধ চলাবলৈ হ'লে আমাৰ চবেই খাবলৈ পাব লাগিব। তাৰ লগে লগে যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ হ'ব লাগিব। এটা হিচাপত দেখুওৱা হৈছে যে আমাৰ যিমানবোৰ হিলৈ, যিমানবোৰ খাৰ, আপুনি এইটো জানিব যে মিৰ্জুলমাৰ অসম আক্ৰমণৰ সময়ত আমাৰ 300ৰ ওপৰত এনেকুৱা বৰপেৰাত খাৰ বাৰুদবিলাক লৈ গৈছে। যুদ্ধৰ অস্ত্ৰ শস্ত্ৰবিলাক একো নাইকিয়া হৈ গৈছে। গতিকে গোটেইখিনি ফিনিক্স পক্ষীগতে আকৌ কি কৈছে গঢ়ি তুলিব লগা হৈছে। আপুনি তৰোৱাল বনাবলগীয়া হৈছে, হেংদাং বনাবলগীয়া হৈছে, বিভিন্ন গুলি বনোৱাবলগীয়া হৈছে খাৰ বাৰুদৰ পৰা ইত্যাদি। এপাত কাৰ মাৰি দিলেতো আকৌ কাৰপাত ঘূৰি নাহে নহয়। গতিকে যুদ্ধৰ নাওবিলাক লাগিছে, তাৰ লগে লগে খাদ্য বস্তুবিলাক লাগিছে। এতিয়া খাদ্য তাত যদি আপুনি 1 লাখ সৈন্যবাহিনী সমাৱেশ কৰিছে, 1 লাখ সৈন্যবাহিনীয়ে দিনটোত 3 বাৰকৈ খালে কিমান খাব? চাউল লাগিব, এইবোৰ ক'ৰ পৰা যাব?
ইয়াততো কোনোবা মহিলাই ধান চাউলবিলাক বনাই আছে, ধান চাউল সান্দহ পিঠা যিমান লাগে কোমল চাউলৰ পৰা ইত্যাদি তিয়াই খাব পৰা, তাত জুই জ্বলাব নোৱাৰে। জুই জ্বলাব হ'লে কিমান মানুহে আনিব লাগিব। এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত আপুনি থিয় হৈ থাককচোন, যোৱাকালি পাৰিবনে থিয় হৈ থাকিব? নোৱাৰে থিয় হৈ থাকিব, হাড় কোপোৱা ঠাণ্ডাত। তেতিয়া গোটেই ৰাতিটো ৰৈ আছে নহয়, গোটেই ৰাতিয়ে দিনে মোগল কোন সময়ত আহি সোমাব নোৱাৰে। গতিকে যুদ্ধখন এনেকুৱা নহয় যে কিবা ঘপককৈ আহিলে খেদি পঠিয়ালে নহয়, এইটো এটা লং টাৰ্ম প্লেন। আৰু মোগলৰ উদ্দেশ্যটোৱে কি? যে টু অকুপাইড দ্য হোল ছাউথ ইষ্ট এছিয়া। আৰু তাৰ পাছত যদি এই শক্তিটোৱে যদি বাধা নিদিলেহেঁতেন তেতিয়াহ'লে আমাৰ কি হ'লহেঁতেন? সেই কথাখিনিতো আছেই। তাৰ লগত অৰ্থনীতি বজাই ৰাখিব লাগিব। যুদ্ধলৈ কোনোবা এজন মানুহ গৈছে, পৰিয়ালটোৰ কথা আছে ন, তেওঁলোকেতো কিবা খাব লাগিব। গতিকে এই খাদ্যৰ পৰা, যুদ্ধৰ অস্ত্ৰ শস্ত্ৰৰ পৰা, কাপোৰ কানিৰ পৰা, তাৰ লগত আহত সৈন্যবাহিনীবিলাকত চিকিৎসাৰ কথা আছে, চিকিৎসাৰ কথা আছে। 10,000 সৈন্যবাহিনী মৰি গৈছে। গতিকে এই যে গোটেই কথাখিনিত আমাৰ এটাই বৰ্তমান হয়, আমাৰ অৰ্থনীতিটো সেই সময়ত খুব ওপৰলৈ তুলি ল'ব পৰা হৈছিলে। আৰু সেইটো কাৰণেই চাগে আমি যুদ্ধখন এই 1667 পৰা 1771 চনলৈকে আমি ইনচেচেণ্ট বুলি যিটো শব্দ আছে আমি সেইটো চলাই নিব পাৰিলোঁ। ছাৰ, যদিও আমাৰ অসমীয়াৰ খুব এটা বদনাম হিচাপে আমি ইউজ কৰোঁ যে খাৰ খোৱা অসমীয়া, কিন্তু খাৰ খোৱা অসমীয়া শব্দটোৱে অসমীয়া ত্যাগক যে প্ৰতিপন্ন কৰে, বহুত হয়তো আজি প্ৰজন্মই নাজানে যে নিমখৰ অভাৱৰ কাৰণে যে খাৰ ব্যৱহাৰ কৰিও অসমীয়াই সেই সময়ত চলিবৰ কাৰণে শিকিছিলে, একমাত্ৰ দেশপ্ৰেমৰ কাৰণে। গতিকে খাৰ খোৱা অসমীয়াটো যে আমি এতিয়াও গাত লাগি যোৱা এটা শব্দ বুলি ভাবোঁ, কিন্তু খাৰ খোৱা অসমীয়াটো একচুৱেলি আমি সকলোৱে এটা গৌৰৱ কৰিবলগীয়া শব্দ, সেই কথাটো হয়তো বহুতে নাজানে। গতিকে সেই সময়ৰ অসমীয়াই আমি জানিছিলোঁ যে এখন যুদ্ধ কেনেদৰে কৰিব লাগে আৰু যুদ্ধখনৰ প্ৰস্তুতি কেনেদৰে চলাব লাগে। অৰ্থনীতি যদি টনকিয়াল নহয় এখন ৰাজ্যৰ বা এখন দেশৰ, নিশ্চয় সেই যুদ্ধ এখনে এখন দেশ কোঙা কৰি পেলাব পাৰে। আপুনি যিদৰে ক'লে যুদ্ধ এখন কৰাটোতো এটা শেষ, মানে এটা ৰিয়েকশ্যনৰ হয়তো শেষ উপাদানটো হৈছে আমি যুদ্ধখন কৰিলোঁ। যুদ্ধখন কৰিবৰ কাৰণে কিমানখিনি উপাদান প্ৰয়োজন হয়, প্ৰত্যেকটো বস্তু যোগাৰ কৰা, কাপোৰৰ পৰা আপুনি কোৱাৰ দৰে, চাউলৰ পৰা, আহত সৈন্যসকলৰ চিকিৎসাৰ কাৰণে, কাৰণ চিকিৎসাৰ নিচিনা আজিৰ নিচিনা কেমিকেল মিক্স কৰা বনদৰৱ বিচাৰি সেইবিলাক খুন্দি বা প্ৰচেছ কৰি ষ্ট'ৰ কৰি ৰাখিব লাগিব। তাৰতো আজিৰ নিচিনা ৰেফ্ৰিজাৰেটৰ বা বৰফৰ ব্যৱস্থা নাই যে বস্তুবিলাক ভাল হৈ থাকিব। গতিকে কিমানখিনি চিন্তা কৰিব লগা আছে। সঁচাকৈ ভাবিলে আজিও মই যেতিয়া আপোনাৰ কথা পাতিছোঁ, ময়ো যুদ্ধখনৰ বিষয়ে জানো যে যুদ্ধখন আমি জিকিছিলোঁ, কিন্তু ইমানখিনি ভিতৰুৱা কথা ময়ো আজিলৈকে জনা নাছিলোঁ। আজি বহুত ভাল লাগিলে আপোনাক এই কথাখিনি পাতি, কাৰণ এইখিনি কথা মই ভাবোঁ আমি বহুতখিনি মানুহে, মোৰ দৰে বহুতখিনি অসমীয়া যি যুদ্ধখনৰ বিষয়ে জানিবলৈ মন কৰিছিলে, আজি অকণমান তেওঁলোকে গম পাব যুদ্ধখনৰ ষ্ট্ৰেটেজি কি আছিলে, কিমান আহুপুৰুষাৰ্থ আছে আমাৰ প্ৰত্যেকজন যুদ্ধৰ লগত জড়িত ব্যক্তি। গতিকে ছাৰ, এতিয়া মই আহোঁ যে এই যুদ্ধখনে মই যিদৰে বাৰে বাৰে কৈ আছোঁ যে আমাৰ মনত এতিয়াও প্ৰভাৱ পেলাই আছে। আমি চৰকাৰীভাৱে মানে অসম চৰকাৰৰ তৰফৰ পৰা যুদ্ধখনৰ কাৰণে আমি লক্ষ্য কৰিছিলোঁ যে লাচিত দিৱস উপলক্ষে আজি যোৱা 2 বছৰ আগত আমাৰ লাচিত দিৱস খুব উলহ-মালহেৰে আমি দেশৰ ৰাজধানীত পালন কৰিলোঁ, যিয়ে হয়তো গোটেই ভাৰতবৰ্ষতে লাচিত বৰফুকনক পুনৰ এবাৰ চিনাকি কৰাই দিয়াৰ সুযোগ সকলোকে দিলে, যাতে মানুহো গম পালে যে আৰু এজন বীৰ আমাৰ নৰ্থ ইষ্টৰ ফালৰ পৰা আছিলে। যদিও লাচিত বৰফুকনৰ নামত আমাৰ এতিয়াও আৰ্মি একাডেমিক তেখেতৰ নামত মেডেল দিয়া হয়, কিন্তু সাধাৰণ ৰাইজৰ মনত এতিয়াও ইমান বেছি তেখেতৰ প্ৰচাৰ প্ৰসাৰ নাই। বিশেষকৈ মই অসমৰ কথা কোৱা নাই, অসমৰ বাহিৰত মানে সমগ্ৰ ভাৰতবৰ্ষত যেনেদৰে মাৰাঠাসকলক আমি চিনি পাওঁ, যেনেদৰে আমি ৰাজপুতসকলক চিনি পাওঁ, তেনেদৰে কিন্তু আহোম বীৰসকলৰ বিষয়ে ইমান জনাজাত তেওঁলোকৰ নাই। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপসমূহৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? আচলতে অসম চৰকাৰৰ এটা দায়িত্বই আছিল যে লাচিত বৰফুকনক আমি বিশ্ব পৰ্যায়লৈ নিব লাগে। অসমবাসী হিচাপে, শিৱসাগৰবাসী হিচাপে আমি এইটো বেছি অনুভৱ কৰোঁ। বিগত চৰকাৰবিলাকৰ কথা নাজানো মই, কাৰণ আমি ইমান এফৰ্ট দেখা নাছিলোঁ। SK সিনহা ডাঙৰীয়াই নিয়াৰ পিছত আৰু বেলেগ কিবা কৰা দেখা নাছিলোঁ। কিন্তু বৰ্তমানৰ যিখন চৰকাৰ, এই চৰকাৰখনে কিন্তু এই দিশত কিন্তু যৎপৰোনাস্তি মানে কৰিছে। আপুনি হোলোঙা পাৰত নিজে গৈছে, দেখিছে, মূৰ্তিটো স্থাপন কৰিছে। গোটেই অসমবাসীক লাচিত বৰফুকনৰ হৈ ৰচনা লিখিবলৈ বাধ্য কৰিছে। আৰু বাধ্য নহয়, এইটো আচলতে কণ্টিনিউৱাছ বাধ্য কৰিব লাগিছিলে। আৰু 2 নম্বৰ কথাটো হ'ল কি, এজন
সাধাৰণ মানুহে বুজি পাইছে যে লাচিত বৰফুকনৰ কি আছিল। গতিকে মই ভাবোঁ অদূৰ ভৱিষ্যতত লাচিত বৰফুকনৰ সম্পৰ্কে বিভিন্ন অসমৰ আৰু ভাৰতৰ বিভিন্ন বিদ্যালয়তো এইখিনি তেওঁ প্ৰচাৰ কৰিব বিচাৰিছে, পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আৰু তাতকৈ ডাঙৰ কথাটো কি যে লাচিত বৰফুকন সম্পৰ্কে এখন চিনেমাও আপুনি যিটো ক'লে চিনেমা এখনো যুঁজা কৰিছে। গতিকে মই ভাবোঁ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়াখিনি যথেষ্ট কৰিছে, খালি আমি নিজে এতিয়া কি কৰিব লাগে, উপলব্ধি কৰিব লাগে। উপলব্ধিটো কি, লাচিত দিৱসটো দিৱস বুলিয়ে নহয়, আমাৰ পাঠ্যক্ৰমত মই এতিয়া ইতিহাস বিভাগৰ এজন মানে শিক্ষক হিচাপেই দেখোঁ যে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ সম্পৰ্কে লাচিত বৰফুকনৰ ব্যক্তিগত যুদ্ধ কৌশল ইত্যাদিবিলাকত এটা পেজো নাথাকে, অনাৰ্ছৰ কিতাপতে নাথাকে। আচলতে এটা পেজ মানে কি, তাত মানে এটা সৰহসংখ্যক বস্তু এটা কভাৰ কৰিব পাৰিব লাগিছিল। সেইখিনি ইতিহাসবিদসকলৰ দায়িত্ব। আৰু স্বাভাৱিকতেই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ইত্যাদিবিলাকক ধন্যবাদ দিওঁ, আৰু আপোনাকো ধন্যবাদ দিছোঁ এইটো কাৰণে যে ব্যস্ততাৰ মাজত এনে এটা বিষয় যে আলোচনা কৰিছোঁ আমি কিমান জানো কিমান নাজানো সেইটো বেলেগ কথা এটা, কিন্তু এই বীৰজনৰ প্ৰতি যে আমি অকণমান আলোচনা কৰিছোঁ সেয়া চাগে আমাৰ তেওঁৰ প্ৰতি থকা সশ্ৰদ্ধ প্ৰণাম আৰু প্ৰণিবাদ। ধন্যবাদ। আপোনাকো বহুত ধন্যবাদ জনাইছোঁ। বুৰঞ্জীবিদ হিচাপে আপুনি খুব ব্যস্ত, মানে বিশেষকৈ এই সময়ত কাৰণ বিভিন্ন চেনেলৰ পৰা বিভিন্ন মিডিয়া হাউচৰ পৰা আপোনাক বিচাৰে যে লাচিত বৰফুকনৰ বিষয়ে দুআষাৰ কথা পাতিব। তাৰ মাজতো আপুনি আমাক এইখিনি সময় দিলে। আজি আমাৰ ষ্টুডিঅ'ত বহি আপোনালোকক কথা পাতিব পাৰিলোঁ এই বিষয়ে, ৰাইজক অকণমান যদি জনাব পাৰিলোঁ, আপোনালোকে যদি ভাবে যে অকণমান আপোনালোকে লাচিত বৰফুকনৰ বিষয়ে অকণমান বেছিকৈ যদি আজি জানিম বুলি ভাবে, তেতিয়াহ'লে আমাৰ কথাখিনি সাৰ্থক হ'ব। আমাৰ ফালৰ পৰা আপোনালোকক এটাই ৰিকুৱেষ্ট থাকিলে, লাচিত বৰফুকনৰ যি ত্যাগ, লাচিত বৰফুকনৰ যি সাহস, যি বীৰত্ব, সেই ত্যাগ, সাহস, বীৰত্ব আৰু সেই ষ্ট্ৰেটেজি এটা ল'ব পৰা, এটা পৰিকল্পনা কৰিব পৰা যি ক্ষমতা, সেইটো যদি আমি আহৰণ কৰিবৰ কাৰণে প্ৰত্যেকজনে যত্ন কৰোঁ। কাৰণ আজিৰ এই যুগতো এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰোঁতে প্ৰত্যেকজন নাগৰিকৰে অৰিহণা নিশ্চয় খুব বেছি প্ৰয়োজন। আমি পডকাষ্ট আৰম্ভ কৰাৰ আগত যেতিয়া কথা পাতি আছিলোঁ তেতিয়াও এইখিনি কথা আমি পাতিছিলোঁ যে প্ৰত্যেকজন নাগৰিকে যদি নিজৰ অলপ অলপ কণ্ট্ৰিবিউশ্যন কৰি যায় হৈ যাব বহুত। আৰু আমাৰ নিচিনা মানে সম্পদে ভৰপূৰ এখন দেশ য'ত আমি ইমান স্কোপ আছে কৰিবলগীয়া, তো আমি প্ৰত্যেকে যদি অকণ নিজৰ কণ্ট্ৰিবিউশ্যন কৰি যাওঁ, অনেষ্টলি খুব নিকা মনেৰে যদি কৰি যাব পাৰোঁ, নিশ্চয় আমাক আগবাঢ়ি যোৱাত কোনো ৰখাব নোৱাৰে। গতিকে জাষ্ট এইটোৱে আশা কৰোঁ যে আমি এখন উন্নত দেশৰ বাসিন্দা হ'ব বাবে প্ৰত্যেকজন ডেকা, প্ৰত্যেকগৰাকী জীয়ৰী লাচিত বৰফুকনৰ দৰে তেজেৰে উফলি উঠক আৰু আমি সমানে আগবাঢ়ি যাব পাৰোঁ। আৰু আমাৰ কাৰণে খুব ভাল কথা, আমি ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছোঁ। সেইটো ধন্যবাদ দিবলৈ চৰকাৰক, নিশ্চয় চৰকাৰকো ধন্যবাদ, আৰু আপোনাক সকলোকে এটা খুব ডাঙৰ ধন্যবাদ, কংগ্ৰেচুলেশ্যন। বেয়া নাপাব, আমি পডকাষ্টৰ মাজে মাজে অকণ ইংৰাজী কৰিছোঁ, মানে এইটো আমাৰ একচুৱেলি আমাৰ অভ্যাসবিলাক বেয়া। আমি যে ইংৰাজী অকণ ব্যৱহাৰ কৰি বেছি কমফৰ্টেবল কৰোঁ বা অনুভৱ কৰোঁ, সেইটো আমি অকণমান কিন্তু নিজেও চেক কৰিব লাগে। আমিও যত্ন কৰিম যিমান পাৰোঁ আমি অসমীয়া ব্যৱহাৰ আমিও কৰিম। হয়। গতিকে আপোনালোকেও যত্ন কৰিব যাতে অসমীয়া ভাষাক আমি খুব সুন্দৰকৈ আগুৱাই লৈ যাব পাৰোঁ। ছাৰ, পডকাষ্টৰ মজিয়ালৈ অহাৰ বাবে ধন্যবাদ জনালোঁ। পুনৰবাৰ আকৌ আমি লগ পাম, কাৰণ ৰাইজে আপোনাক খুব বিচাৰে। গতিকে আমি পৰৱৰ্তী সময়ত পুনৰ এনেকুৱা কিছুমান টপিক লৈ, যি হিষ্ট্ৰীৰ বিষয়ে, বিশেষকৈ আহোম বুৰঞ্জীৰ বিষয়ে আমি পুনৰ কথা পাতিম। আজি এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ, আৰু ৰাইজকো অনুৰোধ জনাইছোঁ, আপোনালোকে ভিডিঅ'টি চাই যদি ভাল পায়, আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজত, আপোনালোকৰ বন্ধুসকলৰ মাজত অকণমান শ্বেয়াৰ কৰি দিব। বিশেষকৈ ছাবস্ক্ৰাইব কৰিব। আমাৰ বহুত অডিয়েঞ্চে চাই আছে ভিডিঅ', আপোনাকো ভাল পাইছে, কথাখিনি খুব এপ্ৰিচিয়েট কৰিছে, কিন্তু ছাবস্ক্ৰাইব কৰা নাই। গতিকে ছাবস্ক্ৰিপশ্যনটো যেতিয়া বাঢ়িব, আমাক কাম কৰি যোৱাৰ প্ৰেৰণা আমি পাম। গতিকে আপোনালোকক অনুৰোধ জনালোঁ, আপোনালোকে অকণমান ছাবস্ক্ৰাইব কৰিব চেনেলটো, যাতে আমি গ্ৰ' কৰিব পাৰোঁ। আৰু সুন্দৰ এটা পৰিৱেশৰ মাজেৰে আপোনালোকলৈ নিত্য নতুন কথা কিছুমান, বুৰঞ্জীৰে হওক, আহিবলগীয়া সময়ৰে হওক, হৈ যোৱা সময় হওক, আমি এইখিনি কথা যাতে আপোনালোকক দাঙি ধৰিব পাৰে, এটা প্লেটফৰ্ম ভালদৰে তৈয়াৰ কৰিব পাৰোঁ, এইখিনি আপোনালোকৰ ৰিকুৱেষ্ট থাকিলে। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজি পডকাষ্টটো ইমানতে সামৰিছোঁ। ধন্যবাদ।